নিশ্চিতভাৱে সমাগত ৰঙালী বিহু আৰু ইতিমধ্যে হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যজুৰি প্ৰতিগৰাকী অসমীয়াই এতিয়া ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি আৰু ইতিমধ্যে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে বড়ো জনগোষ্ঠীয় যিসকল যুৱক যুৱতী আছে তেওঁলোকেও এতিয়া বৈশাগু আদৰিবলৈ এতিয়া ৰাজ্যৰ চৌদিশে এতিয়া তেওঁলোকৰ যি প্ৰস্তুতি অৰ্থাৎ যি আখৰা কৰা তেওঁলোকে পৰিলক্ষিত হৈছে। আৰু মোৰ সহযোগী দেখুৱাব এই মুহূৰ্তৰ দৃশ্য এয়া তামোলপুৰ জিলাৰ কলবাৰী গাঁৱৰ দৃশ্য। এই গাঁওখনৰ যিসকল যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলে বৰ্তমান এনেধৰণে ৰঙালী বিহুৰ সমান্তৰালভাৱে যি বৈশাগু এই বৈশাগুক ইতিমধ্যে আদৰিবলৈ তেওঁলোকে এনেধৰণে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। খাম চিফুং হাৰমনিয়ামৰ শব্দৰে গুঞ্জৰিত হৈছে সমগ্ৰ এই যি গাঁও আৰু তেওঁলোকে বৰ্তমান এনেধৰণে মোৰ সহযোগীয়ে পৰিৱেশখিনি দেখুৱাইছে যে কেনেধৰণে তেওঁলোকে আখৰাত ব্যস্ত হৈছে। প্ৰতিগৰাকী আমি যদি উল্লেখ কৰোঁ গাঁওখনৰ প্ৰতিগৰাকী যুৱক যুৱতী তেওঁলোকে ওলাই আহিছে আৰু গাঁওখনৰ যি তেওঁলোকৰ যি পথাৰ এই পথাৰত তেনেধৰণে বৰ্তমান তেওঁলোকৰ যি আখৰা কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তৰ পৰিৱেশখিনি মোৰ সহযোগী কিছু দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেধৰণে ইয়াৰ পৰিৱেশখিনি মই দেখুৱাই গৈছোঁ যে এক সুন্দৰ দৃশ্য যি হেঁপাহৰ ৰঙালী বিহুৰ সমান্তৰালভাৱে যি তেওঁলোকৰ যি পৰম্পৰাগত বড়োসকলৰ যি বৈশাগু উৎসৱ সেই বৈশাগুক আদৰিবলৈ তেওঁলোকে এনেধৰণে বৰ্তমান ইয়াত এনেধৰণে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু যিসকল এই গাঁওখনৰ যিসকল বড়ো যুৱক আছে যুৱতী আছে তেওঁলোকে হাতে হাতে তেওঁলোকৰ যি বাদ্যযন্ত্ৰ হওক বা তেওঁলোকে এনেধৰণে লৈ বৰ্তমান তেওঁলোকৰ পৰম্পৰাগতভাৱে বৈশাগুক এনেধৰণে আদৰিবলৈ তেওঁলোকে আখৰা কৰা পৰিলক্ষিত হৈছে। আৰু খুব সুন্দৰ এটা দৃশ্য এয়া তামোলপুৰ জিলাৰ কলবাৰী গাঁৱৰ দৃশ্য। আৰু তেওঁলোকৰ যি পৰম্পৰাগত তেওঁলোকৰ যি কৃষ্টি তেওঁলোকৰ যি সংস্কৃতি এই কৃষ্টি সংস্কৃতি ধৰি ৰাখিবলৈ তেওঁলোকৰ যে এক প্ৰয়াস চলাইছে। আৰু প্ৰতিবাৰে এই গাঁওখনৰ লোকে এনেধৰণেই তেওঁলোকে প্ৰথমতে আখৰাত ব্যস্ত হোৱাৰ পিছতে তেওঁলোকে যি বৈশাগু সেই বৈশাগু তেওঁলোকে উদযাপন কৰে। আৰু এইবেলিও তাৰ ব্যতিক্ৰম নহয়। এইবেলিও এনেধৰণে তেওঁলোকৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে ওলাই আহি তেওঁলোকে গাঁৱৰ যি পথাৰ সেই পথাৰত তেওঁলোকে এনেধৰণে ওলাই আহি তেওঁলোকে বৰ্তমান আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। যিসকল ইয়াৰ যি উদযাপন সমিতিৰ যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। আৰু এই মুহূৰ্তৰ পৰিৱেশখিনি মোৰ সহযোগীয়ে এই মুহূৰ্তত কেমেৰা লেন্সত আবদ্ধ কৰিছে। ইয়াৰ পৰিৱেশখিনি এই মুহূৰ্তত দেখুৱাই যাবলৈ মই যত্ন কৰিছোঁ। আৰু ইয়াৰ যিগৰাকী লোক আছে আমি তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। যদি কিছু যদি আগবাঢ়ি আহে যদি অনুষ্ঠানটো আপোনালোকৰ আৰম্ভ হ'বলৈ গৈ আছে কেনেধৰণৰ পৰিৱেশ? নমস্কাৰ। এইবেলি আমিও বহাগ বিহু ৰংজালী বৈশাগু উপলক্ষে আমাৰ যিহেতু বড়োবিলাকৰ পৰম্পৰাৰ পৰা আমাৰ বৈশাগু নাচা হয় বহাগ বিহু। এইবেলি আমাৰ 7 বিহুত আমাৰ বড়ো সমাজতো ঘৰে ঘৰে পূৰা মানে বহাগ মাহৰ 7 দিনেই পালন কৰা যায়। লগতে গাঁৱৰ উঠি অহা যুৱক যুৱতীয়ে এই বিহু নাচাৰ কাৰণে মানে ৰিহাৰ্চেল কৰি আছে। এই ৰিহাৰ্চেলটো কৰিব, বিভিন্ন জেগাতো যাব, সিহঁতে কম্পিটিশ্যন কৰিব আৰু গাঁৱতো নাচব। আৰু আমাৰ গাঁৱত এই বহাগ মাহৰ প্ৰত্যেক বছৰে বহাগৰ 3 তাৰিখে আমাৰ ৰংজালী বৈশাগু উপলক্ষে এটা ফাংচন কৰে, আমি সন্মিলন পাতে বিহু বৈশাগু। তাৰ ইয়াতে আমি এটা পৰ্ব ৰাখে সদায় 60 বছৰৰ যিবিলাক আমাৰ বয়সীয়াল মানুহ আছে, বুঢ়ী হওক আমাৰ বয়সীয়াল বুঢ়া মানুহে হওক, সিহঁতক আমি বহাগ 3 তাৰিখে সিহঁতৰ পুৰুষ ল'ৰা ছোৱালীবিলাকে ডাঙৰবিলাকক মানে আৰণাই দি মানে সেৱা জনায়। আৰু যিবিলাক বয়সীয়াল মানুহ সিহঁতে সৰু ল'ৰা ছোৱালীক আশীৰ্বাদ দিয়ে। এইটো
পৰম্পৰা আমাৰ আগৰ পৰা যিহেতু আমাৰ সংস্কৃতি ৰখাৰ কাৰণে এইটো পূৰ্ব যুগৰ পৰা চলি আছে যিহেতু আমাৰ গাঁৱতো মোটামুটি 50 বছৰৰ আগৰ পৰাই আমাৰ এই চলি থাকে নাচ গানবিলাক আমাৰ এইটো বহুত পুৰণা হয় এইটো গাঁৱৰ ইয়াৰ কাৰণে ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীবিলাকে নিজৰ সংস্কৃতিটো ৰখাৰ কাৰণে প্ৰত্যেক বছৰে সিহঁতে কষ্ট কৰি হ'লেও প্ৰশিক্ষণটো লৈ থাকে আৰু নাচি গাঁৱে বেলেগত হ'লেও যায় নাচে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত